এই মুহূৰ্তত ৰাইজৰ দলৰ যি চিন্তা ধাৰণা যি আদৰ্শ আমি শান্তি সৃষ্টি কৰিব লাগে আৰু এক নতুন চিন্তাধাৰা যি ৰাজনীতি সৃষ্টি হোৱা এক ৰূপৰেখা অংকন কৰি গৈছো তাক আমি সকলো পৰ্যায়ৰ ৰাইজৰ সকলো স্তৰৰ ৰাইজৰ সকলো ধৰ্ম বৰ্ণ জাতি জনগোষ্ঠী আমি ঐক্যবদ্ধ সহায় আৰু সহযোগিতা পাইছো আৰু আমাৰ দীৰ্ঘ বিশ্বাস যে আহি থকা সময়ত ৰাইজৰ দলক ইয়াক বিপুল সঁহাৰি দিব আৰু 26 চনটো ৰাইজৰ দলৰ কাৰণে খুব শুভ লক্ষণ হৈ মাৰ্ঘেৰিটাৰ পৰা আগবাঢ়ি যাব এই মুহূৰ্তত আমি ইয়াতকৈ পূৰ্বতেও ৰাইজৰ দল আমি যোগদান কৰা পূৰ্বতেও ৰাইজৰ দলে আপোনাৰ পঞ্চায়ত নিৰ্বাচনত খুব ধুনীয়াকে প্ৰতিদ্বন্দ্বী আগবঢ়াইছিলে আৰু এটি শক্তিশালী বিৰোধী হিচাপে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল আৰু তাৰ পাছত যেতিয়াৰ পৰা আমি যোগদান কৰিছো তাৰ পাছত আমি যুৱ চাম জ্যেষ্ঠসকলক সকলোকে লৈ আমি কাম কাজ কৰি আছো এতিয়া আমি বুথ কমিটিলৈকে গৈছো আমি মণ্ডল কমিটি বনাইছো পঞ্চায়ত কমিটি বনাইছো বাগানলৈ গৈছো আমি বিভিন্ন জনজাতি জাতি বিভিন্ন মানুহবোৰ ৰাইজৰ মাজলৈ গৈছো আৰু এটাই কথা আমি দেখিবলৈ পাইছো যে ভাস্কৰ শৰ্মা ডাঙৰীয়াই যিখিনি কাম কাজবোৰ কৰিব লাগিছিলে যোৱা 10টা বছৰত তেখেতে কাম কাজটো কৰা নাই সেই কথাটো আজি ৰাইজৰ মুখে মুখে তেওঁলোকে যুৱ সমাজৰ কাৰণে কাম কৰা নাই তেখেতসকলে ইয়াৰ জনসাধাৰণৰ কাৰণে কাম কৰা নাই স্বাস্থ্যৰ কাৰণে কাম কৰা নাই শিক্ষাৰ কাৰণে কাম কৰা নাই চাকৰিৰ কাৰণে কাম কৰা নাই ইয়াৰ যি আমাৰ যাতায়াতৰ যি ব্যৱস্থাবোৰ হ'ব ট্ৰান্সপৰ্টেশ্যনৰ কাম কৰা নাই গতিকে ভাস্কৰ শৰ্মাৰ কামটো কি কৰিছে বুলি ৰাইজে নিজে সুধিছে তেখেতে কৰা কামটো মানুহবোৰ দেখি পোৱা নাই সেইকাৰণে ৰাইজে নিজে এটা সিদ্ধান্ত লৈছে যে 26 চনটোৰ এক নতুন চিন্তাধাৰা আৰু এক আপোচবিন ধাৰা প্ৰয়োজন হৈছে আৰু চাগে সেইকাৰণে আমাক বিপুলভাৱে এতিয়ালৈকে এই মুহূৰ্তলৈকে আজি তাৰিখলৈকে আমাক ৰাইজৰ দলক মানুহবোৰে যথেষ্ট সঁহাৰি আৰু আশীৰ্বাদ প্ৰদান কৰি আহিছে চাওক মাৰ্ঘেৰিটা সমষ্টিটো এই মুহূৰ্তত আমি ভাবো মাৰ্ঘেৰিটাত সম্ভাৱনা আছে আৰু এই সম্ভাৱনা আমি বাস্তৱ ৰূপ দিব লাগিব মাৰ্ঘেৰিটাত আমি যদি ইচ্ছা কৰো প্ৰত্যেক ঘৰৰ যুৱক যুৱতীসকলক আমি কৰ্মমুখী আৰু কৰ্মসংস্থাপন কৰাৰ কাৰণে ইয়াত বাটবোৰ আছে মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰতিটো চুকে কোণে আমি যদি চাবলৈ যাওঁ ব্যাপকভাৱে মাটিৰ সমস্যা আছে ক'ৰবাত এনচি মাটি আছে ক'ৰবাত এআৰটি কোম্পানীৰ মাটি আছে ক'ৰবাত কোল ইণ্ডিয়াই থাকিব দিয়া নাই ক'ৰবাত আপোনাৰ ফৰেষ্ট লেণ্ড আছে গতিকে এই সমস্যাবোৰ নাইকিয়া কৰি মেলি মানুহবোৰৰ হাতত যাতে এই মাটি পট্টাটো দিব পাৰো প্ৰত্যেক মানুহবোৰৰ ঘৰত নিজৰ মাটি নিজৰ অধিকাৰ দিব পাৰো তাৰ কাৰণে কাম কৰিবলগীয়া আছে ইয়াত স্কুল কলেজৰ কাৰণে কাম কৰিবলগীয়া আছে আজিও এনে বহুত বাগানৰ হস্পিটেলসমূহ যে ডক্তৰ নাই এনে বহুত স্কুলসমূহ য'ত ছাত্ৰ ছাত্ৰী আছে শিক্ষক নাই আজি ইয়াত এনে মেডিকেল আছে যি মেডিকেলত বানপানী হোৱাৰ লগে লগে কিন্তু তাত ডক্তৰৰ উপস্থিতি নাই যাত সামান্য এখন এক্সৰে কৰিবলৈ মেচিন নাই ইয়াত কেৱল মাত্ৰ ৰূপ ৰেখাবোৰ দেখাই দিয়া থাকে এইটো কিবা কিবি কেমেৰা চেমেৰা আনি মেলি ভাস্কৰ শৰ্মা ডাঙৰীয়াই কিন্তু পৰৱৰ্তী সময়ত বাস্তৱ কোনো কাম কাজবোৰ হৈ থকা নাই মানুহবোৰৰ মাজত ব্যাপক অসন্তুষ্টি মানুহবোৰৰ মাজত বিভাজনৰ ৰাজনীতি কৰাই দিয়া হৈছে বিভিন্ন ধৰ্ম আৰু জাতিৰ নামেৰে ৰাজনীতি সৃষ্টি কৰিছে ইয়াক অৱসান ঘটাই নতুন এক ৰাজনৈতিক ধাৰা যাতে প্ৰতিষ্ঠা হয় ৰাইজৰ দলৰ নেতৃত্বত তাৰ কাৰণে আমি কাম কৰিবলগীয়া আছে আৰু পুনৰ এবাৰ কৈছো ইয়াত উঠিয়া যুৱক যুৱতীসকলক কৰ্মমুখীয়ে নহয় এক কৰ্মযোগীয়ে নহয় আমি তেওঁলোকক এক ভাল ধুনীয়া বাট দেখাই মেলি যাতে মাৰ্ঘেৰিটা নিজৰ গাঁও নিজৰ অঞ্চলক যাতে জিলিকাই তুলিব পাৰে যুৱক যুৱতীসকলে তাৰ কাৰণে কাম কৰিবলগীয়া আছে ইয়াত আটাইতকৈ বেছি ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে তেওঁলোকৰ কঁকালখন ভাঙি দিছে অৰুণাচলৰ চাপতে সেই ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে আমি কাম কাজবোৰ কৰিবলগীয়া আছে আজি ইয়াত ক'ত সমস্যা নাই প্ৰতিটো স্তৰৰ খোজত সমস্যা আছে আজি ইয়াত যদি আপুনি চাবলৈ যায় মাৰ্ঘেৰিটাই সকলো দিছে মাৰ্ঘেৰিটা ৰিভেনিউ দিছে মাৰ্ঘেৰিটা চৰকাৰ চলাবৰ কাৰণে যথেষ্ট টকাৰ অৱদান আগবঢ়াইছে মাৰ্ঘেৰিটা এক শক্তিশালী ইতিহাসবোৰ দিছে মাৰ্ঘেৰিটা মাইক্ৰ' ট্ৰাইব আছে ইয়াত মাৰ্ঘেৰিটাত আপোনাৰ বিভিন্ন জনজাতিসকল আছে তেখেতসকলক লৈ মেলি আমি ইয়াত আটাইতকৈ ডাঙৰ অসমৰ কালচাৰেল এক্সচেঞ্জ অনুষ্ঠানবিলাক আমি আয়োজন কৰিব পাৰিম যদি আমি ইচ্ছা প্ৰকাশ কৰোঁ মাৰ্ঘেৰিটা টুৰিজিমৰ হাব টুৰিজিমৰ চেণ্টাৰ হ'ব পাৰে ইয়াত আমাৰ ঐতিহ্যৰ পৰা বসবাস কৰি ঐতিহ্যৰ নেতৃত্ব বহন কৰা ৰজাসকলৰ বংশধৰসকলৰ ঠাই এখন ইয়াত আপোনাৰ সুভাষ চন্দ্ৰ বসুৱে খোজকাঢ়ি ষ্টিলৱেলা পথ এই সকলো কথাবোৰ লুকাই দিয়া হৈছে ইয়াক প্ৰতিষ্ঠা কৰাই মেলি আমি কেনেকৈ টুৰিজিম ডেভেলপমেণ্ট কৰিব পাৰিম মাৰ্ঘেৰিটাক ধনী ঠাইলৈ কেনেকৈ পৰিণত কৰি মেলি মাৰ্ঘেৰিটাক প্ৰত্যেক মানুহবোৰৰ ঘৰে মানুহবোৰে যাতে 1200 টকাই অৰুণোদয় ঠাইত নিজে কৰ্ম সংস্থাপন বিচাৰি কৰ্মমুখী হ'ব পাৰে তাৰ কাৰণে আমি আটাইতকৈ বেছি কাম কৰিবলগীয়া আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত